SSC GD ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে আপোনালোকৰ MTS আৰু হবলদাৰৰ পদৰ কাৰণে এটা এডভাৰটাইজমেণ্ট আৰু এই এডভাৰটাইজমেণ্টটো আপোনালোকৰ আহিছে 26 জুন 2025 আৰু বৰ্তমান আপোনালোকৰ যোনটো এডভাৰটাইজমেণ্ট আহিছিলে তাৰ অনলাইন আবেদনো আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ এডভাৰটাইজমেণ্টটোত আহিছে মাল্টিটাস্কিং ষ্টাফ MTS আৰু আপোনালোকৰ হবলদাৰ পোষ্টৰ কাৰণে আৰু কিমান পোষ্ট আহিছে এইবাৰ এইটো ইয়াত SSC GD ফালৰ পৰা টোটেল পোষ্ট কিমান আছে সেইটো দি দিয়া নাই আৰু বৰ্তমান আপোনালোকে SSC GDৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকৰ যি MTS আৰু হবলদাৰ নন টেকনিকেলৰ কাৰণে যোনকেইটা পদ ওলাইছে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। অনলাইন আবেদন আপোনালোকৰ 26 জুনৰ পৰা ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদন সেয়া আৰম্ভ হৈছে আৰু আপোনালোকৰ ইয়াৰ যি অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হ'ল 24 জুলাই। তো 26 জুনৰ পৰা আপোনালোকে 24 জুলাই 2025লৈকে SSC GD ফালৰ পৰা ওলোৱা MTS নন টেকনিকেল আৰু হবলদাৰ পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ যোনটো এক্সাম ডেট হয় এক্সাম ডেটটো হ'ল 20 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 24 অক্টোবৰলৈকে আপোনালোকৰ SSC GD ফালৰ পৰা ওলোৱা MTS নন টেকনিকেল আৰু হবলদাৰ পোষ্টকেইটা আপোনালোকৰ পৰীক্ষাটো হ'ব 20 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 24 অক্টোবৰ 2025